এই চেহেৰা কেইটালৈ ভালকৈ চাওক। এয়া হৈছে শ্যামকানু মহন্ত। আমি ৰেড চাৰ্কুলত দেখুৱাই আছোঁ। এয়া শ্যামকানু মহন্ত পুলিচৰ বাহনত, আৰু এয়া হৈছে সিদ্ধাৰ্থ শৰ্মা। এইকেইজন লোক আজি কিছুদিন আগলৈকে তেওঁলোক VIP আছিলে, VVIP আছিলে, AC ৰুমত বহি সময় কটাইছিলে, লাহ বিলাহৰ জীৱন কটাইছিলে, আৰু এতিয়া এইসকল লোক এতিয়া আৰক্ষীৰ জালত পৰিছে আৰু এইদৰে থাকিবলগীয়া হৈছে। চেহেৰাটো ভালকৈ চাওক। এই শ্যামকানু মহন্তই ফেচবুকত লাইভ কৰি ডাঙৰ ডাঙৰ কথা কৈছিলে, কিন্তু তেওঁ কি কৰিছিলে জানেনে? তেওঁ ছিংগাপুৰৰ পৰা পলাই যোৱাৰ বাবে চেষ্টা কৰিছিলে, পলায়নৰ চেষ্টা কৰিছিলে। এয়া হৈছে শ্যামকানু। এই শ্যামকানু মহন্ত, যাক ফেষ্টিভেল মহন্ত বুলি কৈছে, শ্যামকানু মহন্ত এতিয়া আৰক্ষীৰ জালত থাকিব লাগিব। চেহেৰাটো চাই লওক। এতিয়া ডাঙৰ ডাঙৰ কথা কয়, নীতি শিক্ষা দিয়ে, AC ৰুমত বহি থাকে, ডাঙৰ ডাঙৰ মানুহৰ লগত সম্পৰ্ক, বিজনেছ সামিটৰ কথা কয়। জুবিন গাৰ্গ ঢুকাই যোৱাৰ পাছতো নৰ্থ ইষ্ট ফেষ্টিভেল চলাই ৰাখিছিলে এই শ্যামকানু এতিয়া আৰক্ষীৰ বাহনত। আৰু এইটো হৈছে সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ মেনেজাৰ। ভিডিঅ'টোত আপোনালোকৰ হয়তো মনত আছে, একাংশই চিঞৰি আছে জুবিন দাই লাইফ জেকেট পিন্ধা নাই, ওচৰলৈ যা, সাঁতুৰি আছে। সিদ্ধাৰ্থে হাতখন দাঙি দেখুৱাইছিলে। আৰু সিদ্ধাৰ্থৰ অৱস্থা চাওক, পুলিচৰ বাহনত এতিয়া এইদৰে সিদ্ধাৰ্থ থাকিবলগীয়া হৈছে। সমগ্ৰ বিশ্বত যদি এই মুহূৰ্তত কোনোবা কেইখনমান ফটোগ্ৰাফ চাই আছে, এই কেইখনে ফটোগ্ৰাফ। এই ফটোগ্ৰাফ কেইখন মই আপোনালোকক দেখুৱাব বিচাৰিছো। ছেকেণ্ড ফটোগ্ৰাফ চাওক। শ্যামকানুক পুলিচৰ বাহনত উঠুৱাই দিয়া হৈছে। হাতত এয়া চাওক হেণ্ডকাপ লাগি আছে, ৰছীৰে বান্ধা হৈছে। এয়া ৰছীৰে বন্ধা হৈছে, অপৰাধীক যেনেকৈ বান্ধে। আৰু এইখন পুলিচৰ বাহন, তাত শ্যামকানু উঠিবলগীয়া হৈছে। এয়া চাওক, শ্যামকানুৱে জীৱনত হয়তো ভবা নাছিলে শ্যামকানু মহন্তই যে এনেকুৱা দিন আহিব। শ্যামকানুৱে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত কি কৰি আছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কাক ফটো দেখুৱাই, কাক ভিডিঅ' দেখুৱাই সেয়া আমি বাদেই দিছো। এতিয়া অসমে দেখিছে শ্যামকানুৰ ফটো ভিডিঅ' চাওক। পঘাৰে যিদৰে বন্ধা হয় তেনেকে ৰছীৰে বন্ধা হৈছে, আৰু তাৰ পাছত এইদৰে পুলিচৰ বাহনত উঠুৱাই দিয়া হৈছে। দ্বিতীয়খন ফটোগ্ৰাফ দেখিলে। থাৰ্ড ফটোগ্ৰাফ চাওক। শ্যামকানুৰ চেহেৰাটো এবাৰ চাই লওক। একেবাৰে বিষণ্ণ এটা চেহেৰা দেখুওৱাৰ চেষ্টা কৰিছে, পলাই যোৱাৰ চেষ্টা কৰিছিলে। এয়া হৈছে শ্যামকানু মহন্ত। পুলিচৰ বাহনত এতিয়া অপৰাধীৰ দৰে বহিবলগীয়া হৈছে। ছিংগাপুৰৰ পৰা চুচৰাই ধৰি লৈ অহা হৈছে শ্যামকানু মহন্তক। ফটো কেইখন চাওক। অসমবাসীয়ে ফটো কেইখন দেখি আজি অলপ হলেও শান্তি পাইছে। জাষ্টিছ ফৰ জুবিন গাৰ্গ। যোৰহাটত শ্ৰাদ্ধ চলি আছে, আৰু তাৰ মাজত এই শ্যামকানু মহন্তক লৈ অহা হৈছে। দৃশ্য চাওক। এয়া আৰক্ষীৰ বাহনৰ ভিতৰত শ্যামকানু মহন্ত। এয়া চতুৰ্থখন দৃশ্য চাওক। এই ফটোখন চাওক। এই ফটোখন মই আপোনালোকক দেখুৱাইছো। টুপি পিন্ধি আছে। অসমৰ জনতাক টুপি পিন্ধাইছিলে এই শ্যামকানুৱে, নিজে এতিয়া টুপি পিন্ধিবলগীয়া হৈছে। হাতত চাওক, হাতত এয়া হেণ্ডকাপ লাগি আছে, হেণ্ডকাপ লগাই থোৱা হৈছে, আৰু এইদৰে আৰক্ষীয়ে ধৰি আছে আৰু লৈ অহা হৈছে। এয়া অৱস্থা হৈছে চাওক। ডাঙৰ ডাঙৰ কথা কয়, নৰ্থ ইষ্ট ফেষ্টিভেল পাতে, জুবিন গাৰ্গক আমি হেৰুৱাবলগীয়া হলে এইবিলাক মানুহৰ বাবে, মোৰ লুকুৱাবলৈ কি আছে বুলি কয়। এই শ্যামকানুৰ অৱস্থা চাওক। আজি অসমৰ জনতাই অলপ হলেও শান্তি পাইছে, কিন্তু মই পুনৰবাৰ কৈছো, এয়া মাত্ৰ আৰম্ভণিহে, ইয়াতে শেষ নহয়। এয়া মাত্ৰ আৰম্ভণিহে। এই ফটো কেইখন এই মুহূৰ্তত বিশ্বতে হয়তো সৰ্বাধিক লোকে চাই আছে, ট্ৰেণ্ডিং হৈছে, আৰু আমিও আপোনালোকক দেখুৱাইছো। এয়া চাওক। এতিয়া লাজত মূৰটো এইদৰে তল কৰি ৰাখিছে। চকুত হৈ চাবলৈ সাহস নাই। এয়া আদালতলৈ লৈ যোৱা সময়ত হেণ্ডকাপ লগাই থোৱা হৈছে, দেখিছে? চকু তল, মূৰ তল। এয়া শ্যামকানুৰ অৱস্থা। আৰক্ষীয়ে লৈ গৈছে, আৰু কাষত থকা চাওক, এই অধিবক্তাসকল আছে, অন্যান্য মানুহ আছে, সকলোৱে চাইছে যে এই মানুহটোৱে যিবিলাক কথা কেতিয়াবা ফেচবুকত লিখিব, কেতিয়াবা ভিডিঅ' দিব, জুবিন গাৰ্গ আমাৰ মাজৰ পৰা এই মানুহটোৰ বাবে হেৰাই গ'ল, এনেকুৱা বহু প্ৰশ্ন আছে। আৰু এতিয়া অৱস্থা চাওক। অপৰাধী যেনেকৈ যায় তেনেকৈ যাবলগীয়া হৈছে। এই ফটোকেইখন চাওক। এইটো হৈছে সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ শৰ্মা। কেৱল ইয়াক গ্ৰেপ্তাৰ কৰিলে নহয়, এই সিদ্ধাৰ্থৰ প্ৰপাৰ্টি কিমান ঘটিলে, জুবিনদাৰ কিমান টকা ই খালে, এই সকলোবিলাক কথা আনিব লাগে। আৰু এতিয়া লকআপত শ্যামকানু আৰু সিদ্ধাৰ্থ, এই দুইটা চাওক, লকআপত আছে। এইটো হৈছে সিদ্ধাৰ্থ, এয়া হৈছে শ্যামকানু। লকআপৰ ভিতৰত চোৰৰ দৰে থাকিবলগীয়া হৈছে, অপৰাধীৰ দৰে সোমাই থাকিবলগীয়া হৈছে। জনতাই কৈছে এয়া মাত্ৰ আৰম্ভণি, এহেঁতক এইদৰে এৰি দিলে নহব, কঠোৰ ব্যৱস্থা ল'ব লাগে। আৰু চাওক, এই ফটোখন চাওক, খালী ভৰিৰে থাকিবলগীয়া হৈছে। চাওক, VVIPৰ নিচিনা থাকে, ঘৰ বনাই AC ৰুমত থাকে। এতিয়া লকআপৰ ভিতৰত এয়া শ্যামকানুৰ চেহেৰা, আৰু এয়া শ্যামকানুৰ খালী ভৰি, হাৱাই চেণ্ডেলো নাই, লকআপত সোমাই থাকিবলগীয়া হৈছে। অসমৰ জনতাই যিদৰে প্ৰতিবাদ কৰিলে, ন্যায়ৰ বাবে আহ্বান কৰিলে, তাৰ পাছত এই অৱস্থাৰ সৃষ্টি হৈছে। এই ফটোগ্ৰাফ কেইখন এই কাৰণে দেখুৱাইছো, জনতাই কৈছে কেৱল এহেঁতক গ্ৰেপ্তাৰ কৰিলে নহব, আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'ব লাগিব, এহেঁতৰ ওপৰত একশ্যন ল'ব লাগিব। মই পুনৰবাৰ প্ৰথমৰ পৰা আপোনালোকক দেখুৱাইছো। ফটো কেইখন চাওক। এয়া বাহনৰ ভিতৰত শ্যামকানু চেহেৰাটো ভালকৈ চাই লওক। একদম দুখৰ এটা চেহেৰা দেখুৱাবলৈ যেন চেষ্টাহে কৰিছে। আৰু এয়া হৈছে সিদ্ধাৰ্থ, যি পলাই আছিলে, ৰাজস্থানত পলাই আছিলে, পলাই যোৱাৰ চেষ্টা কৰিছিলে। শ্যামকানুও পলাই যোৱাৰ চেষ্টা কৰিলে। পঘা লগোৱাৰ দৰে ৰছী বান্ধি দিছে, হেণ্ডকাপ লগাই দিছে, গাড়ীত উঠোৱা হৈছে পুলিচৰ বাহনত। চাওক,
অসমৰ জনতাই আজি অলপ হলেও শান্তি পাইছে এয়া শ্যাম কানুৰ চেহেৰা যি শ্যাম কানুৱে নমস্কাৰ বুলি কৈ ভিডিঅ' দি থাকে ছিংগাপুৰৰ পৰা ভিডিঅ' দিয়ে ফেচবুকত ষ্টেটাছ দিয়ে তেওঁ হেনো একো লুকুৱাবলৈ নাই বুলি কয় এই শ্যাম কানু মহন্তৰ অৱস্থা জনতাই কৈছে এয়া মাত্ৰ আৰম্ভণি আমাক ন্যায় লাগে এহেতক কঠোৰ শাস্তি বিহিব লাগিব আইনৰ হুৰুঙাত যাতে হাত সাৰি যাব নোৱাৰে হাতত এয়া হেণ্ডকাপ লাগি আছে টুপি পিন্ধাবলৈ চেষ্টা কৰিছে নিজে আজি টুপি পিন্ধি ওলাই আহিবলগীয়া হৈছে অসম আৰক্ষীৰ বৃহৎ সফলতা যে এহেতক ধৰি আনিলেই নহব এই আটাইকেইটাৰ ওপৰত কঠোৰ শাস্তি দিব লাগিব আমি ফটোকেইখন দেখুৱাইছো এই ফটোকেইখন দেখুৱাই অলপ হলেও মনটোৱে শান্তি পাইছে আৰু আপোনালোকে চাই আছে আপোনালোকৰ মনটোৱে শান্তি পাইছে এয়া আদালতত শ্যাম কানু মহন্ত হেণ্ডকাপ লাগি আছে এইদৰে আহিছে চাওক এয়া হৈছে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰৰ কাম কি মেনেজাৰৰ কাম হ'ল যে মানুহ এজনক কবালৈ গলে ভালকৈ ৰখা তেওঁৰ প্ৰতিটো দিশ চোৱা আৰু এই সিদ্ধাৰ্থে নাও চলাই আছিলে বৈঠা মাৰো এটাই গৈ আছিলে আৰু নাও চলাই আছিলে জুবিন দা যেতিয়া হাতুৰি গৈ আছিলে ই নাও চলাই আছিলে হাতখন দাঙি হ'ব এনেকুৱা এটা চিম্বল দিছিলে আৰু আজি তাক ধৰি অনা হৈছে ৰাজস্থানত পলাই আছিলে ক'বাত পলাই আছিলে আৰু লকআপৰ ভিতৰত এহেত দুটা চাওক এয়া শ্যাম কানু মহন্ত এয়া সিদ্ধাৰ্থ শৰ্মা লকআপৰ ভিতৰত সোমাই আছে খালী ভৰিৰে থাকিবলগীয়া হৈছে ভৰিখন চাওক আমি মাৰ্ক কৰি দেখুৱাইছো খালী ভৰিত লকআপৰ ভিতৰত থাকিবলগীয়া হৈছে ৰাজমহলত যি থাকে অট্টালিকাত যি থাকে এচি ৰুমত যি থাকে তাৰ অৱস্থা এয়া আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো আৰু এই কেইখন ফটোগ্ৰাফ ইতিমধ্যে ৰাজ্যজুৰি চৰ্চিত হৈ পৰিছে আৰু সকলোৱে পুনৰবাৰ এটা কথা কৈছে আৰক্ষীয়ে ভাল কাম কৰিছে একচন লৈছে একচন আৰু তীব্ৰতৰ হ'ব লাগে আৰু এহেতি যাতে আইনৰ হুৰুঙালৈ কোনো কাৰণতে হাত সাৰি যাব নোৱাৰে আমি জুবিন দাক হেৰুৱাইছো জাষ্টিছ ফৰ জুবিন দা সকলোৱে লিখক আৰু সকলোৱে এটাই দাবী কৰক যে এহেতি যাতে হাত সাৰি যাব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল'ব লাগে আমি পুনৰবাৰ মই ফটোকেইখন দেখুৱাইছো যিদৰে চুৰক লৈ যোৱা হয় যিদৰে ডকাইতক লৈ যোৱা হয় তেনেকৈ তাহাঁতক লৈ যোৱা হৈছে এটাকৈ এয়া কিদৰে উঠুৱাই দিয়া হৈছে চাওক গাড়ীত উঠুৱাই দিয়া হৈছে শ্যাম কানু মহন্তক এয়া পুলিচৰ বাহনত ৰছী লগাই এইদৰে উঠুৱাই দিয়া হৈছে যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে বুলি কৈছে সকলোৱে একাংশই কৈছে ফাঁচি হ'ব লাগে আইনে যাতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে এই শ্যাম কানু মহন্তে ফেচবুক লাইভ দিওঁতে এটা চেহেৰা বনাইছিল আৰু আজি চেহেৰা চাওক ছিংগাপুৰৰ পৰা পলায়নৰ চেষ্টা কৰিছিলে তেতিয়া আহিছিলে আজি ইহঁতৰ চেহেৰা চাওক এতিয়া 14 দিন এইকেইটা CID তাত থাকিব CIDয়ে জেৰা চলাব তাহাঁতৰ চেহেৰা চাওক এয়া শ্যাম কানু মহন্ত লৈ অহা হৈছে হাতত এইদৰে হেণ্ডকাপ লগাই লৈ অহা হৈছে দুফালে দুজন আৰক্ষী মাজত শ্যাম কানু এয়া CGM আদালতত লৈ যোৱা অৱস্থাত শ্যাম কানু মহন্ত চাওক আদালতৰ মজিয়াত লৈ যোৱা হৈছে এয়া সিদ্ধাৰ্থ শৰ্মা জুবিনৰ মেনেজাৰ আছিলে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি পুনৰবাৰ কৈছো জুবিন দাক ন্যায় লাগিব এয়া মাত্ৰ আৰম্ভণিহে হৈছে লকআপত সোমোৱালে নহব দীঘলীয়া সময় যাতে এটি জেলত থাকে কঠোৰ যাতে শাস্তি পায় তাৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছে আৰু আমিও সেই দাবীয়ে এই মুহূৰ্তত উত্থাপন কৰিছো যে এহেতি আটাইকেইটাই যাতে শাস্তি পায় কঠোৰ শাস্তি পায় তাৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে আৰু এই কেইখন ফটোগ্ৰাফ ইমানেই বিশ্বত শ্বেয়াৰ হৈছে যে এই কেইখন ফটোগ্ৰাফ জুবিন প্ৰেমীসকলে শ্বেয়াৰ কৰিছে আৰু বিশ্বত এই মুহূৰ্তত ট্ৰেন্ডিং হোৱা আৰম্ভ কৰিছে শ্যাম কানু আৰু সিদ্ধাৰ্থ সকলোৱে চাব বিচাৰিছে যে জুবিন দাক হেৰুৱাই পেলালো এইকেইটা মানুহৰ বাবে এহেতৰ অকমন্যতাৰ বাবে এহেতৰ নিৰ্লজ্জতাৰ বাবে এই মানুহকেইটাৰ নেগলিজেন্সৰ বাবে আৰু এহেতক যাতে কঠোৰ শাস্তি দিয়ে এই ফটোকেইখন দেখি অলপ হলেও জুবিন অনুৰাগীসকলে শান্তি পাইছে আৰু কৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ এয়া আৰম্ভণি এহেতৰ ওপৰত ইয়াতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে